ৰাইজ আজি বঙাইগাঁৱত আমাৰ যিটো উপনিৰ্বাচন হৈছে আজি এইটো উপনিৰ্বাচনত ৰাইজ মানে ওলাই আহিছে আৰু মানে পৰিৱৰ্তন বিচাৰি ওলাই আহিছে, পৰিৱৰ্তন বিচাৰি উন্নয়ন বিচাৰি ওলাই আহিছে। যোৱা ৩৮টা বছৰ ধৰি যিটো বঞ্চনাৰ ৰাজনীতি দেখা পালে ৰাইজে, যিটো প্ৰতাৰণাৰ ৰাজনীতি দেখা পালে, যিটো বৈষম্যমূলক ৰাজনীতি দেখা পালে, বিদ্বেষপূৰ্ণ ৰাজনীতি দেখা পালে, তাৰ পৰা পৰিৱৰ্তন বিচাৰি, তাৰ পৰা মুক্তি বিচাৰি আজি ৰাইজে ওলাই আহিছে। আৰু মই নিজে ভাবোঁ যে মই এজন শক্তিশালী প্ৰাৰ্থী, সবল প্ৰাৰ্থী, আৰু গতিকে ৰাইজে আমাৰ ওপৰত আস্থা ৰাখিছে আৰু আমাৰ বিজয় সুনিশ্চিত। আপনার প্রতিদ্বন্দ্বী আজির দিনটোত কোন বুলি ভাবে? এই মুহূৰ্তততো মই প্ৰতিদ্বন্দ্বী অগপৰ যিটো বিভাজিত গোট দুটা হৈছে তেওঁলোকৰ, দীপ্তিময় চৌধুৰী আৰু অগপৰ পৰাই বিভাজিত হৈ শৈলেন চৰকাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যিহেতু শৈলেন চৰকাৰে যথেষ্ট তৃণমূলৰ পৰা সঁহাৰি লাভ কৰিছে, তৃণমূল কৰ্মীসকলৰ, গতিকে মই তেওঁক এজন সবল প্ৰতিদ্বন্দ্বী বুলি ভাবোঁ। শৈলেন চৰকাৰে কংগ্ৰেছৰ ভোট নষ্ট কৰিব বুলি ভাবে নেকি? নাই, কংগ্ৰেছৰ ভোট নষ্ট নকৰে, তেওঁ ভোট অগপৰ নষ্ট কৰিব। অগপৰ ভোট তেওঁ বেছি অগপৰ বেছি সংখ্যক ভোট শৈলেন চৰকাৰে পাব। ঠিক, ধন্যবাদ। নাই আছে মিডিয়া আছে काय जाने देते दिगो साइन पूरी আছে কি বা সাইন पूरी আছে काय জানো আমি তোমার লাগে ফিনিশ করার মেশিন আমার মনৰ অনুভৱ 7টা পৰা লাইন হৈ আছো, 7:30 মানৰ পৰা। তো আমি আহ্বান জনাম যাতে এইবাৰ অলপ বিবেক ভোটটো প্ৰদান কৰি শক্তিশালী নেতা নিৰ্বাচিত কৰে। আছে না অলপমান এই ঠিক না কৰি দিবা স্যার, কিয় দিয়া নাই একেবাৰে